Hello and welcome to Inspiration IS. মই নয়নজ্যোতি বৰ্মন ডেইলি নিউজ এনালাইসিস এই খিতানটোত আমি আজি 11 ডিসেম্বৰ 2020 চনৰ আসাম ট্ৰিবিউন পেপাৰখন এনালাইসিস কৰিবলৈ আগবাঢ়িছো। এপিএসসি ইউপিএসসি পৰীক্ষাৰ বাবে ইনস্পিৰেশন আইএছৰ তৰফৰ পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে। ডেইলি এমসিকিউ বিশ্লেষণ আদিৰ নিচিনা উন্নত মানৰ ষ্টাডি মেটেৰিয়েল পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationis.org ত লগইন কৰিব পাৰে। লগতে আমাৰ ফেসবুক পেজ, ইনষ্টাগ্ৰাম, ইউটিউব চেনেল আৰু টেলিগ্ৰাম চেনেলৰ পৰাও আপোনালোকে আমাৰ ফ্ৰী ষ্টাডি মেটেৰিয়েলসমূহ ডাউনলোড কৰিব পাৰে। আমাৰ ইউপিএসসি এপিএসসিৰ ফাউণ্ডেশ্যন বেটছৰ অনলাইন অফলাইন দুইটা মাধ্যমতে ক্লাছ চলি আছে। আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ৱেবছাইট অথবা আমাৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। এপিএসসি প্ৰিলিমছ 2021 বাবে অল আসাম ফ্ৰী মক টেষ্ট সিৰিজ আমাৰ ইনস্পিৰেশন আইএছৰ তৰফৰ পৰা কণ্ডাক্ট কৰি থকা হৈছে। যোৱা 6 ডিসেম্বৰৰ পৰা আমাৰ টেষ্টসমূহ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিবলৈ আমাৰ ৱেবছাইটত থকা লিংক অথবা তলত উল্লেখিত ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। এতিয়া চাওঁ হওক আজি আসাম ট্ৰিবিউনখনৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা মেইন টপিক কি আছে। প্ৰথম ইম্পৰ্টেণ্ট টপিকটো হৈছে নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং অফ ইণ্ডিয়া, দেন চেণ্ট্ৰেল ভিস্তা প্ৰজেক্ট, শ্বহীদ স্মাৰক এণ্ড শ্বহীদ উদ্যান, আসাম এজিটেশ্যন এণ্ড আসাম একৰ্ড, satellites for gravitational wave detection launched by China, Indian Air Force chief holds talk with Japanese counterpart, then BSNL starts satellite-based IoT device service. So the first important topic is new parliament building of India. Prime Minister lays foundation of new parliament building 10 ডিসেম্বৰ 2020 চনত অৰ্থাৎ যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ বাবে এটা নতুন পাৰ্লিয়ামেণ্ট বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিলে। আৰু এই যেটো নতুন পাৰ্লিয়ামেণ্ট বিল্ডিং হ'ব এটো আপোনাৰ এটা চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ আন্ডাৰত হ'ব। আৰু এই চেন্ট্ৰেল ভিস্তা প্ৰজেক্টটো নিয়াৰ এবাউট 20,000 crore 20,000 কোটি টকাৰ এটা প্ৰজেক্ট হয়। আৰু অকল মাত্ৰ পাৰ্লিয়ামেণ্ট বিল্ডিং যেটো হ'ব নতুন হেতুৰ কষ্ট হ'ব এৰাউণ্ড আপোনাৰ 1,000 crore মানে 971 crore ইয়াত খৰচ কৰা হ'ব। আৰু এটো এক্সপেক্ট কৰা হৈছে ইণ্ডিয়াৰ যেটো 75th ইণ্ডিপেণ্ডেন্স ডে আছে 2022 চনত এটো 75তম যেটো স্বাধীনতা দিৱস হ'ব ভাৰতৰ। তেতিয়ালৈকে এই যেটো প্ৰজেক্ট এই যেটো বিল্ডিং এই পাৰ্লিয়ামেণ্ট বিল্ডিংটো কমপ্লিট হ'ব বুলি এটা এক্সপেক্ট কৰা গৈছে। আৰু যেটো পাৰ্লিয়ামেণ্ট যেটো ব্ৰিটিছৰ দিনতে যেটো বনোৱা বিল্ডিংটো আমাৰ এটা মিউজিয়াম হিচাপে ব্যৱহাৰ কৰা হ'ব এইটো কমপ্লিট হোৱাৰ পিছত। এতিয়া যেটো পুৰণা পাৰ্লিয়ামেণ্ট বিল্ডিং হেতু বুলি কোৱাৰ লগে লগে আমি এটা কথা জানি থোৱাটো ভাল যে এই বিল্ডিংটো কোনে বনাইছিলে আৰু মানে এইটোৰ যেটো আৰ্কিটেকচাৰ আছিলে এটো কাৰ আছিলে ডিজাইনটো হেয়া হল এডউইন লুটিয়ান্স আৰু হাৰ্বাৰ্ট বেকাৰ। এখেত দুজনে এই যেটো আমাৰ এক্সিস্টিং পাৰ্লিয়ামেণ্ট বিল্ডিং আছে সেইটো ডিজাইন কৰিছিলে আৰু ৰাষ্ট্ৰপতি ভৱনটো ডিজাইন কৰিছিলে এডউইন লুটিয়ান্সে। দেন সেক্ৰেটাৰিয়েট যেটো আছিলে আমাৰ এই যেটো সেক্ৰেটাৰিয়েট হয় য'ত নৰ্থ ব্লক আৰু সাউথ ব্লক দুইটাই আছে হেতু ডিজাইন কৰিছিলে হাৰ্বাৰ্ট বেকাৰে। Then construction of the building was completed in 1927. 1927 এই বিল্ডিংটো কনস্ট্ৰাক্ট কৰা হৈছিলে and was inaugurated by the then Governor General of India Lord Irwin. Lord Irwine কি কৰিছিলে আমাৰ যেটো বৰ্তমানৰ সংসদ ভৱন ভাৰতৰ সেই সংসদ ভৱনটো তেতিয়াৰ যেটো Governor General of India Lord Irwin তেখেতে এটো ইনঅগ্ৰেট কৰিছিলে। It is popularly believed that the circular structure of the 11th century Chauchat Yogini temple of Morena district of Madhya Pradesh may have inspired the design of Parliament House. Madhya Pradeshৰ Morena districtত যেটো Chauchat Yogini temple এই Chauchat Yogini যেটো মন্দিৰ এইটোৰ আৰু এটা নাম আছে একাত্তৰশো মহাদেৱা টেম্পল। এটা চাও চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ বিষয়ে অকনমান। এই চেন্ট্ৰেল ভিস্তা প্ৰজেক্ট বুলি কোৱাৰ লগে লগে আমি কি ইয়াতে ইনক্লুড হয় হেতু জানি থোৱাটো ভাল যে ৰাষ্ট্ৰপতি ভৱন যেটো পাৰ্লিয়ামেণ্ট হাউস আছে আমাৰ সংসদ ভৱন, নৰ্থ এণ্ড সাউথ ব্লক, ইণ্ডিয়া গেট, আমাৰ যেটো সেক্ৰেটাৰিয়েট বিল্ডিং আছে সেই গোটেইখিনি লগ লাগি পেলাই এটা চেন্ট্ৰেল ভিস্তা প্ৰজেক্ট যেটো ষ্টাৰ্ট কৰিবলৈ গৈ আছে। The Central Vista Redevelopment Project was proposed by the Union Ministry of Housing and Urban Affairs in 2019. 2019 চনত Union Ministry of Housing and Urban Affairs এটা প্ৰপোজ কৰিছিলে চেন্ট্ৰেল ভিস্তা প্ৰজেক্ট য'ত আপোনাৰ কি থাকিব ইয়াৰ এটা গ্ৰাফিক ডিজাইন আমি চাই লওঁ। এটো হল নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং, এটো হ'ব ট্ৰায়াঙ্গুলাৰ শেপৰ নিউ পাৰ্লিয়ামেণ্ট বিল্ডিং। দেন কমন যেটো চেন্ট্ৰেল সেক্ৰেটাৰিয়েট হ'ব এই পাৰ্লিয়ামেণ্ট বিল্ডিংটোৰ কাষতে হ'ব কমন যেটো সেক্ৰেটাৰিয়েট। The new residences for Prime Minister and Vice President দেশৰ প্ৰধানমন্ত্ৰী আৰু মানে ৰাষ্ট্ৰপতিৰ কাৰণে নতুন ঘৰ হ'ব এয়া। নিউ বিল্ডিং ফৰ প্ৰাইম মিনিষ্টাৰ্ছ অফিচ এটো পিএমও প্ৰাইম মিনিষ্টাৰ্ছ অফিচ ইয়াতে হ'ব। আৰু এই যেটো আমাৰ চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ যেটো ডিসটেন্সটো এইখিনি আমাৰ 3 কিলোমিটাৰ এটা ষ্ট্ৰেচ হয়। আৰু এইটো ৰাষ্ট্ৰপতি ভৱন মানে আপোনাৰ ইণ্ডিয়া গেটৰ পৰা একদম ৰাষ্ট্ৰপতি ভৱনলৈ এইটো এটা 3 কিলোমিটাৰ জুৰি এটা ৰাস্তা
সেই ৰাস্তাটোৰ দুই পাৰে চেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ যেটো ৰিডেভেলপমেন্টৰ প্ৰজেক্ট হেতু স্টাৰ্ট হ'ব কনস্ট্ৰাক্টিং আ ট্ৰায়াঙ্গুলাৰ পাৰ্লিয়ামেন্ট বিল্ডিং নেক্সট টু দ্য এক্সিস্টিং ওয়ান বাই 2022 2022 চনলৈকে এটো এক্সপেক্ট কৰা হৈছে এটো বিল্ডিং কমপ্লিট হ'ব বুলি পেলাই আৰু এটো এটা ট্ৰায়াঙ্গুলাৰ শেপ হ'ব আগতো আমাৰ বেলেগ শেপ এটা আছিল সাৰ্কুলাৰ শেপ আছিল আৰু এইবাৰৰ যেটো নতুন বিল্ডিং হ'বলৈ গৈ আছে সেইটো হ'ব আপোনাৰ ট্ৰায়াঙ্গুলাৰ শেপৰ দেন কনস্ট্ৰাক্টিং আ কমন সেন্ট্ৰেল সেক্ৰেটাৰিয়েট বাই মাৰ্চ 2024 এই যেটো সেক্ৰেটাৰি বিল্ডিং হ'ব এই সেক্ৰেটাৰি বিল্ডিংটো 2024 চনত কমপ্লিট হ'ব বুলি এটা এক্সপেক্ট এটা কৰা গৈছে কামখিনি পাইছে কোনে টাটা প্ৰজেক্টছ লিমিটেডে পাইছে দ্য এপেক্স কোৰ্ট has directed the center to stop all works on the project until further order it has allowed Prime Minister Narendra Modi to lay the foundation stone for the new parliament building on December 10th এই যেটো সেন্ট্ৰেল ভিস্তা প্ৰজেক্ট ইয়াতে কি কৰা গৈছে যে এটা সম্মানীয় যেটো আমাৰ উচ্চতম ন্যায়ালয় সেই উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এটা ষ্টে এটা কৰা গৈছে ইয়াতে যাতে ইয়াত কোনো ধৰণৰ কনস্ট্ৰাকচন এক্টিভিটি ষ্টাৰ্ট নহয় কাৰণ কিয় যে এ চাওক কাৰণটো আমাৰ ইয়াত তলত আছে যে দ্য টপ কোৰ্ট মানে যেটো আমাৰ সুপ্ৰিম কোৰ্ট কি কৰিছে যে ইজ হিয়াৰিং আ বেটচ অফ পেটিশনস against the mega project concerning violation of environmental norms and possible destruction of heritage structure among others মানে এইটো কাৰণতে এইটো এটা ষ্টে কৰা হৈছে এই কামখিনিত কাৰণ ইয়াতে এই প্ৰজেক্টৰ সেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ এগেইনষ্টত কিছুমান মানুহে ইয়াতে পেটিশন দিছে যে এনভায়ৰনমেন্টাল যেটো নৰ্মস আছে সেই এনভায়ৰনমেন্টাল নৰ্মসটো ইয়াতে নামানাকে এই সেন্ট্ৰেল ভিস্তা প্ৰজেক্টটো কাম কৰিবলৈ লোৱা বুলি এটা পেটিশন দিয়া গৈছে আৰু এই পেটিশনৰ আধাৰতে সুপ্ৰিম কোৰ্টে বৰ্তমানে সেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ যেটো ডেভেলপমেন্টৰ কাম হেতু ষ্টপ ৰাখিছে তে এনভায়ৰনমেন্টাল নৰ্মস বুলি কোৱাৰ লগে লগে কিছুমান কি হ'ব যে এই এৰিয়াটো যিখিনি আমাৰ গছ গছনি আছিল হেয়া বহুতখিনি কটা যাব কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা এটো কোৱা গৈছে যে ইয়াৰে যিবিলাক গছ গছনি আছিল হেখিনি বৰ ধুনিয়াকে ট্ৰান্সপ্লান্ট কৰিব বেলেগ এটা ঠাইত ৰুবগে তথাপিতো কি হৈছে যে এই যেটো কেছ হেতু চলি আছে আৰু নেক্সট যেটো ফাৰ্ডাৰ যেটো আপোনাৰ হেৰি নোহোৱালৈকে যেতিয়া শুনানি নোহোৱালৈকে এই সেন্ট্ৰেল ভিস্তা প্ৰজেক্টৰ কাম কৰিব নোৱাৰিব এক্সেপ্ট যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ফাউণ্ডেশ্যন ষ্টোনটো তাত কৰিব পাৰিলে এটো স্পেশাল এটা পাৰমিশন দিয়া গৈছিল সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা সেইটো কাৰণতে ইয়াৰ আধাৰখিলাটো সম্পন্ন হ'ল তো নেক্সট ইম্পৰ্টেন্ট টপিক ইজ শহীদ স্মাৰক এণ্ড শহীদ উদ্যান CM offers Bhumi Puja for Martyrs Memorial Projects Assam Movement অসম আন্দোলনৰ যি শহীদ সকল আছিল সেই শহীদক স্মৰি পেলাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এখন শহীদ স্মাৰক আৰু এখন শহীদ উদ্যান স্থাপন কৰিবলৈ ভূমি পূজা কৰা দেখা গৈছে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু এই ভূমি পূজা সম্পন্ন হৈছে যোৱাকালি অৰ্থাৎ শহীদ দিৱসৰ দিনাখন 10 ডিসেম্বৰ তাৰিখে ইয়াৰ লগতে তেখেতে অসম আন্দোলনৰ যি শহীদ আছিল সেই শহীদ সকলৰ ওপৰত এখন তথ্যকোষ মানে ডেটা বুক যেটো এটো 4 পাৰ্টত হ'ব আৰু তাৰ ফাৰ্স্ট ভলিউমটো তেখেতে ৰিলিজ কৰিছে যোৱাকালি the present state government decided to give rupees 5 lakhs to each of the martyrs families of Assam agitation as a token of honor and appreciation for their sacrifice অসম আন্দোলনৰ যি শহীদ সকল আছিল তেওঁলোকৰ পৰিয়াললে 5 লাখ টকাৰ এককালীন সাহায্য এটা টোকেন অফ অনাৰ হিচাপে অসম চৰকাৰৰ ফালৰ পৰা দিবলৈ আগবাঢ়িছে হেয়াও যোৱাকালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঘোষণা কৰিছে এটা চাওক অসম আন্দোলন আৰু অসম যি চুক্তি আছিল সেই অসম চুক্তিৰ বিষয়ে আমি অকণমান জানি লওঁ the Assam movement also known as anti-foreigners agitation যেটো আপোনাৰ কি কৰিছিল 1979 পৰা 1985 লৈ যেটো অসম আন্দোলন চলিছিল হেতু এন্টি ফৰেইনাৰ্স এজিটেশন বুলি কোৱা হৈছিল আৰু অসম আন্দোলনৰ প্ৰথম শহীদ খৰ্গেশ্বৰ তালুকদাৰ তেখেত আছিল আপোনাৰ বৰপেটাৰ যি আসু ইউনিট আছিল এই আসু ইউনিটৰ তেখেত জেনাৰেল সেক্ৰেটাৰী আছিল the Assam Accord was a memorandum of settlement signed between representatives of the government of India and the leaders of the Assam movement it was signed on 15 August 1985 in New Delhi গতি অসম চুক্তি কেতিয়া সাইন হৈছিল 15 আগষ্ট 1985 ত আৰু অসম চুক্তিত অসমৰ পৰা যি ৰিপ্ৰেজেন্টেটিভ আছিল হেয়া কোন আছিল প্ৰফুল্ল কুমাৰ মহন্ত তেখেত তেতিয়াৰ অল আসাম ষ্টুডেন্ট ইউনিয়ন মানে আসু সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত সভাপতি আছিল দেন সদৌ অসম ছাত্ৰ সন্থাৰ জেনেৰেল সেক্ৰেটাৰী তেতিয়া ভৃগু কুমাৰ ফুকন ডাঙৰীয়া তেখেত আছিল দেন বিৰাজ কুমাৰ শৰ্মা ডাঙৰীয়া তেখেত আছিল আপোনাৰ জেনেৰেল সেক্ৰেটাৰী অল আসাম গণ সংগ্ৰাম পৰিষদ এখেতসকল অসমৰ ৰিপ্ৰেজেন্টেটিভ অসমৰ জনগণৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে গৈছিল আৰু চৰকাৰৰ ফালৰ পৰা RD প্ৰধান হোম সেক্ৰেটাৰী গৃহ বিভাগৰ সচিব আছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ আৰু PP ত্ৰিবেদী চিফ সেক্ৰেটাৰী আছিল গভৰ্ণমেন্ট অফ আসামৰ এখেতসকলৰ মাজত আৰু ৰাজীৱ গান্ধী তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াৰ উপস্থিতিত এই অসম চুক্তিখন
15 আগষ্ট 1985 নিউ দিল্লীত এখন স্বাক্ষৰ কৰা হৈছিল গতিকে আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা আসাম এজুকেশ্যন এণ্ড আসাম একৰ্ডৰ আহিবলগীয়া সম্ভাৱ্য যিখিনি প্ৰশ্ন এইখিনি ইতিমধ্যে ডিসকাস কৰিলো এটা চাওঁ হক নেক্সট ইম্পৰ্টেন্ট টপিক satellites for gravitational wave detection launched by China on 10th December 2020 launched 2 satellites for the detection of gravitational waves into planned orbit China কি কৰিছে দুটা স্যাটেলাইট পঠাইছে যি দুটাই আপোনাৰ কি ডিটেক্ট কৰিব যেটো planned orbit যেটো gravitational waves আছে gravitational মাধ্যকৰ্ষণিক যেটো আপোনাৰ wave আছে সেইটো planned orbit কি হয় কেনেকুৱা হয় হেতু ডিটেকশন কৰিবলৈ চাইনাই দুটা স্যাটেলাইট পঠাইছে it is the gravitational wave high energy electromagnetic counterpart all sky monitor mission এই মিশনটোৰ আন্ডাৰত এই স্যাটেলাইট দুটা পঠোৱা হৈছে launch from Jingchang satellite launch center in Sichuan province ইয়াৰ পৰা লঞ্চ কৰা হৈছে দেন লঞ্চ বাই আ লং মাৰ্চ 11 কেৰিয়াৰ ৰকেট এই মাৰ্চ 11 কেৰিয়াৰ ৰকেটৰ দ্বাৰা ইয়াক লঞ্চ কৰা হৈছে the GECAM satellite will be used to monitor high energy celestial phenomena such as gravitational wave gamma rays burst high energy radiation of fast radio burst special gamma ray burst and magnetar burst and to study neutron stars black holes and other compact objects and their merger processes এই কিটা অবজেক্টিভ আগত লৈ পেলাই চাইনা এই জি স্যাটেলাইট দুটা পঠাইছে আৰু they will also detect high energy radiation phenomena in space যেটো আপোনাৰ হাই এনাৰ্জি ৰেডিয়েশন হয় সেই তাৰ ফেনোমেনাটো যেটো ডিটেক্ট কৰিবলৈ এখন পঠোৱা হৈছে such as solar flares earth gamma flashes and earth electron beams providing observations data for scientists এই সকলো ধৰণৰ ডেটাখিনি পঠাবলৈ এই যে দুই স্যাটেলাইট দুটা চাইনাৰ দ্বাৰা পঠোৱা হৈছে the GECAM project is carried out by the Chinese Academy of Sciences এটো কোনে পঠাইছে এই যেটো প্ৰজেক্ট হয় এটো Chinese Academy of Sciences এটা প্ৰজেক্ট হয় GECAM the Long March 11 rocket is developed by the China Aerospace Science and Technology Corporation গতিকে এই আমি পয়েন্ট গিটা আমি মনত ৰখাটো ভাল হয় the next important topic is Indian Air Force chief holds talk with Japanese counterpart chief of Japanese Air Force General Ijutsu Chunji is in India to explore ways to further deepen bilateral defense cooperation Japanese যেটো Air Force General তেখেত ইন্ডিয়াত বৰ্তমান আহিছে আৰু তেখেতে কি কৰিবলৈ আহিছে যেটো আমাৰ bilateral যেটো ডিফেন্স যেটো কোঅপাৰেচন আছে হেতু আৰু অধিক গাঢ় কৰিবলৈ তেখেতে ইন্ডিয়াত আহিছে the Quad comprising India the US Australia and Japan is aimed at ensuring a free and open Indo-Pacific a region that witnessed increasing Chinese military assertiveness in the recent years এই যেটো কোৱাড বুলি কোৱা হল এই কোৱাডৰ কোন মেম্বাৰ সেয়া হল ইন্ডিয়া US অস্ট্রেলিয়া and জাপান আৰু এই দেশকেইখনে কি কৰিছে চাইনাৰ যেটো আপোনাৰ মিলিটাৰী যেটো আগ্ৰাসন যেটো চলি থাকে আৰু যেটো আপোনাৰ ইণ্ডো পেচিফিক ৰিজিয়নত চাইনাৰ এই আগ্ৰাসনটো চলি থাকে হেতু কাউন্টাৰ কৰিবলৈ এই কোৱাডখন ফৰ্ম হৈছিল ইন্ডিয়া and জাপান have regularly been discussing evolving situation in the Indo-Pacific and have signaled to expand cooperation to deal with common challenges আৰু কি কৰে এখন দেখে আনখন দেখক যিকোনো তেনেকুৱা কমন চ্যালেঞ্জত মানে কমন কিছুমান আপোনাৰ প্ৰবলেমছত এখন দেখে আনখন দেখক কোঅপাৰেট কৰা দেখা যায় then scope for enhancement of joint exercise and training between the two air forces a broader cooperation for strengthening collective response to humanitarian assistance and disaster relief contingencies was also discussed কি ডিসকাস কৰা গৈছে যেটো আপোনাৰ disaster relief কিবা প্ৰবলেম থাকিলে সেইবিলাক যাতে মুকাবিলা কৰিব পাৰি হিউম্যানিটেৰিয়ান গ্ৰাউণ্ডত কিবা যদি আপোনাৰ সহায় লাগে সেইবিলাক যাতে ইখন দেখে আনখন দেখক মানে সদায় সহায়ৰ হাত আগবঢ়ায় সেই গোটেইখিনি বস্তু দুয়ো পক্ষৰ যি এয়াৰ ফোৰ্সৰ জেনেৰেল আছে তেওঁলোকৰ মাজত এইখিনি অলৰেডি ডিসকাশন হৈছে এতিয়া quadrilateral security dialogue মানে কোৱাড বুলি ক'লে কি আমি জানো হেতু এক্সাম পইণ্টত আমি এই দুটামান পইণ্ট আমি জানি থোৱাটো ভাল ইট ইজ দা ইনফৰ্মেল স্ট্ৰেটেজিক ডায়ালগ বিটুইন ইণ্ডিয়া কোৱাডৰ কোন মেম্বাৰ হয় ইণ্ডিয়া USA Japan and Australia with a shared objective to ensure and support a free open and prosperous Indo-Pacific region কোৱাডৰ মেইন অবজেক্টিভটোৱে হৈছে যে কি Indo-Pacific regionত যাতে কোনো ধৰণৰ মানে চাইনিজ এগ্ৰেছন হ'ব নোৱাৰে লগতে তাতে যাতে এই কান্ট্ৰি কেখনে ফ্ৰীলি তেওঁলোকৰ যি ট্ৰেড আছে তেওঁলোকৰ যি এক্সাৰসাইজ আছে এইবিলাক গোটেইখিনি যাতে চলাই থাকিব পাৰে হেতুৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হয়
The idea of Squad was first mooted by Japanese Prime Minister Shinzo Abe in 2007. Shinzo Abe এই যেটো আইডিয়া আছিলে কোৱাডৰ এইটো দিছিলে তেখেত জাপানৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে however the idea could not move ahead with Australia pulling out of it apparently due to Chinese pressure চাইনিজৰ মানে কি হ'ল চাইনা এই ক্ষেত্ৰত কি কৰিছিল অস্ট্ৰেলিয়াক প্ৰেছাৰ দিছিলে যে তোমালোকে কোৱাডৰ মেম্বাৰ হ'ব নোৱাৰা তেতিয়া মাজতে কি কৰিছিল যে অস্ট্ৰেলিয়া এই যেটো কোৱাড আছিলে ইয়াৰ পৰা উইথড্ৰ কৰিছিলে তেতিয়া মালাবাৰ এক্সাৰসাইজৰ বিষয়ে অকমান চাওঁ হক আমি যে মালাবাৰ এক্সাৰসাইজ কাৰ মাজত হয় মালাবাৰ এক্সাৰসাইজ ইজ এ ট্ৰাইলেটাৰেল নেভেল এক্সাৰসাইজ ইনভলভিং ইউনাইটেড ষ্টেটছ জাপান এণ্ড ইণ্ডিয়া এজ পাৰ্মানেণ্ট পাৰ্টনাৰ্ছ মাজে মাজে কি হয় ইয়াতে আপোনাৰ অস্ট্ৰেলিয়াও আহি পেলাই যোগ দিয়ে ৰিসেন্টলি অস্ট্ৰেলিয়াৰ মাজত অস্ট্ৰেলিয়াৰ লগতো হৈ গৈছিলে অৰিজিনালি বিগান ইন 1992 as a bilateral exercise between India and US Japan became a permanent partner in 2015 জাপানে ইয়াৰ মালাবাৰ এক্সাৰসাইজ কেতিয়া জয়েন কৰিছিলে 2015 চনত the first naval exercise named Malabar 1 between India and US was held in May 1992 গতিকে ইমানখিনিয়ে কোৱাড আৰু মালাবাৰ এক্সাৰসাইজৰ বিষয়ে আমি জানিবলগীয়া কথা এটা নেক্সট কথা আজি শেষৰ ইম্পৰ্টেন্ট টপিকটো এবাৰ কি আছে চাওঁ আহক BSNL starts satellite based IoT device service BSNL announced the launch of a satellite based internet of things IoT মানে কি internet of things device service on 10th December that can be used across India where mobile towers are not present including the seas within the country's jurisdiction ভাৰত সংচাৰ নিগম লিমিটেডে কি এনাউন্স কৰিছে যোৱাকালি যে তেওঁলোকে ইণ্ডিয়াৰ যিকোনো জায়গাত য'ত আপোনাৰ সাগৰীয় এলেকাটো য'ত আপোনাৰ নেটৱৰ্ক বা মোবাইল টাৱাৰ নাথাকে তাতো তেওঁলোকে কি কৰিব তেওঁলোকে নেটৱৰ্ক অৰ্থাৎ যেটো ইন্টাৰনেট তেওঁলোকে আমাক প্ৰভাইড কৰিব ইট ইজ দ্য world's first satellite based narrow band IoT network আৰু এইটো পৃথিৱীৰ প্ৰথম যেটো স্যাটেলাইট বেসড এটো স্যাটেলাইটৰ দ্বাৰা কানেক্ট কৰা হ'ব এই যেটো IoT সার্ভিস যেটো আছে আপোনাৰ ইন্টারনেট অফ থিংস আৰু এই IoT নেটৱৰ্কটো পৃথিৱীৰ প্ৰথম হ'ব আৰু হেয়া BSNL সদৰি কৰিছে the service has been launched in partnership with US based firm Skylo এতিয়া এই পৰীক্ষাত খুদক প্ৰশ্নবিলাক এনেকুৱা যে BSNL এ যেটো ইন্টারনেট অফ থিংস ইউজ কৰি পেলাই যেটো আপোনাৰ যত নেটৱৰ্ক নাই মোবাইল টাৱাৰ নাথাকে তাতো যত নেকি আপোনাৰ নেটৱৰ্ক প্ৰভাইড কৰিবলৈ গৈ আছে এটো কোন আপোনাৰ বাহিৰৰ যেটো ফাৰ্ম বা কোম্পানীৰ লগত জড়িত হৈ পেলাই কৰিব গৈ আছে কামটো আৰু সেইটো হল কোন Skylo The device can be carried by users across any part of the country and connect with their smartphones for two-way communication smartphone দ্বাৰা এই নেটৱৰ্কটো যেটো এটো কানেক্ট কৰিব পৰা যাব Skylo would also help provide critical data for the logistics sectors to enable effective distribution of COVID-19 vaccine in 2021 and will be a big contributor in service to the nation BSNL CMD PK Purwar said in a statement Skylo লগতে আৰু এটা বিশেষ কাম কৰিবলৈ গৈ আছে যে যেটো 2021 চনত আমাৰ COVID-19 ৰ ভ্যাকচিন अवेलेबल হ'ব তাৰ যেটো ডিস্ট্ৰিবিউশন হে ইফেক্টিভ হয় নে নহয় হেতু এই Skylo মনিটৰ কৰিব সো এয়া BSNL ৰ ফালৰ পৰা এটা খুব ভাল খবৰ দেশবাসীৰ বাবে গতিকে আজি আসাম ট্ৰিবিউনত ইমানখিনি ইম্পৰ্টেন্ট টপিক আছিল এক্সাম পইণ্ট অফ ভিউৰ পৰা আশা কৰিছো আপোনালোকলৈ আগবঢ়োৱা ইনফৰমেশনখিনি ফলপ্ৰসূ হ'ব লগতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰক লগতে লাইক আৰু শ্বেয়াৰ কৰক ধন্যবাদ